মোৰ মানুহজন স্বামী শ্ৰী পংকজ ধৰ আজি 2 মাহ ধৰি কিডনী দুটা বিকল হোৱাত বহু অসুবিধাত ভুগিছে। ইয়াৰ কাৰণে বহুত ধনৰ প্ৰয়োজন হ'ব। আমাৰ যিহেতু আমাৰ হাতত নাই, আমাৰ সৰু সৰু 3টা কণমানি ল'ৰা ছোৱালী আছে। সেই 3টা কণমানি ল'ৰা ছোৱালীক আমি কেনেকৈ ডাঙৰ দীঘল কৰিম সেইবোৰ চিন্তা কৰি একো পাৰ পোৱা নাই। তাৰপিছত বহুত ধনৰ প্ৰয়োজন হ'ব চিকিৎসাৰ বাবে। মানুহজনক যেনেকা হ'লেও সহযোগিতা কৰিব লাগে। টকা পইচা দি অলপ যেনেকা হ'লেও যিমান পাৰে সহায় কৰক। প্ৰথমতে প্ৰথমতে গুৱাহাটীত দেখুওৱা হৈছিলে। মানে চকুৰ প্ৰব্লেম হৈছিলে আৰু যে তালৈ যোৱা হৈছিলে চকু অপাৰেশ্যন কৰিব বুলি। তাতহে ধৰা পৰিলে তেনেকুৱাকে এনেকুৱা এইটো বেমাৰ হৈছে বুলি গম নাপাওঁ আৰু কোৱা নাছিলে তাত কৈছিলে চকুৰ প্ৰব্লেমৰ কাৰণে গৈছিলে অপাৰেশ্যন কৰিবলৈ। তাৰপিছত তাত কিবা টেষ্ট কৰিলে, সেইবোৰ কৰিলে। তাৰপিছত তাত এডমিট হ'ব ক'লে। তাৰপিছত এডমিট হ'ব নোৱাৰিলে অসুবিধাৰ কাৰণে। তাত থকা মেলা যিহেতু ভাইটি গৈছিলে, ভাইটিজনো থকা মেলা অলপ অসুবিধা হ'ল। মানুহজনৰ হাততো অলপ ধনৰ অসুবিধা হ'ল। সেইবাবে তাত থাকিব নোৱাৰিলে। ক'লে তাত আমি এডমিট হ'ব নোৱাৰো, যিমান পাৰে লাগিলে আমি এই ডিব্ৰুগড় আমাৰ ওচৰতে মেডিকেলতে এডমিট হৈ তাতে চিকিৎসা কৰিম বুলি। তাৰপিছত ইয়াত গৈ পিনে দেখুৱাই মেলি তাৰপিছত টেষ্ট কৰিলে, সেইবোৰ এক্সৰে কৰিলে, আল্ট্ৰাচাউণ্ড কৰিলে, সেইবোৰ ৰিপৰ্টবোৰ কৰিলে। তাৰপিছত ৰিপৰ্টবোৰ কৰাৰ পাছত কৈছে কিডনী দুটা হৈছে বুলি। সেইবাবে বেয়া হোৱাত আমি ভাগি পৰিছো দুখত। যিহেতু আমাৰ হাতত একো ধন সম্পত্তি নাই এই উন্নত চিকিৎসা কৰিবলৈ। সেইবাবে আমি আপোনালোকৰ আগত, ৰাইজৰ আগত সহায় কৰে যেন। মোৰ মানুহজন স্বামী শ্ৰী পংকজ ধৰ আজি 2 মাহ ধৰি কিডনী দুটা বিকল হোৱাত বহু অসুবিধাত ভুগিছে। ইয়াৰ কাৰণে বহুত ধনৰ প্ৰয়োজন হ'ব। আমাৰ যিহেতু আমাৰ হাতত নাই, আমাৰ সৰু সৰু 3টা কণমানি ল'ৰা ছোৱালী আছে। সেই 3টা কণমানি ল'ৰা ছোৱালীক আমি কেনেকৈ ডাঙৰ দীঘল কৰিম সেইবোৰ চিন্তা কৰি একো পাৰ পোৱা নাই। তাৰপিছত বহুত ধনৰ প্ৰয়োজন হ'ব চিকিৎসাৰ বাবে। মানুহজনক যেনেকা হ'লেও সহযোগিতা কৰিব লাগে। টকা পইচা দি অলপ যেনেকা হ'লেও যিমান পাৰে সহায় কৰক। প্ৰথমতে প্ৰথমতে গুৱাহাটীত দেখুওৱা হৈছিলে। চকুৰ প্ৰব্লেম হৈছিলে আৰু যে তালৈ যোৱা হৈছিলে চকুৰ অপাৰেশ্যন কৰিব বুলি। তাতহে ধৰা পৰিলে। তেনেকুৱাকে এনেকুৱা এইটো বেমাৰ হৈছে বুলি গম নাপাওঁ আৰু কোৱা নাছিলে তাত কৈছিলে চকুৰ প্ৰব্লেমৰ কাৰণে গৈছিলে অপাৰেশ্যন কৰিবলৈ। তাৰপিছত তাত কিবা টেষ্ট কৰিলে, সেইবোৰ কৰিলে। তাৰপিছত তাত এডমিট হ'ব ক'লে। তাৰপিছত এডমিট হ'ব নোৱাৰিলে অসুবিধাৰ কাৰণে। তাত থকা মেলা যিহেতু ভাইটি গৈছিলে, ভাইটিজনো থকা মেলা অলপ অসুবিধা হ'ল। মানুহজনৰ হাততো অলপ ধনৰ অসুবিধা হ'ল। সেইবাবে তাত থাকিব নোৱাৰিলে। ক'লে তাত আমি এডমিট হ'ব নোৱাৰো, যিমান পাৰে লাগিলে আমি এই ডিব্ৰুগড় আমাৰ ওচৰতে মেডিকেলতে এডমিট হৈ তাতে চিকিৎসা কৰিম বুলি। তাৰপিছত ইয়াত গৈ পিনে দেখুৱাই মেলি তাৰপিছত টেষ্ট কৰিলে, সেইবোৰ এক্সৰে কৰিলে, আল্ট্ৰাচাউণ্ড কৰিলে, সেইবোৰ ৰিপৰ্টবোৰ কৰিলে। তাৰপিছত ৰিপৰ্টবোৰ কৰাৰ পাছত কৈছে কিডনী দুটা হৈছে বুলি। সেইবাবে বেয়া হোৱাত আমি ভাগি পৰিছো দুখত। যিহেতু আমাৰ হাতত একো ধন সম্পত্তি নাই এই উন্নত চিকিৎসা কৰিবলৈ। সেইবাবে আমি আপোনালোকৰ আগত, ৰাইজৰ আগত সহায় কৰে যেন।